কমান্ডাৰজনৰ নাম হৈ গ'ল আব্দুল কাৰিম। সমগ্ৰ অসমৰ আদিবাসী আৰু চাহ জনগোষ্ঠী আজি ধিক্কাৰ দিবলগীয়া হৈছে এইখন চৰকাৰক। যি চৰকাৰে কয় যে অসমত বেটি বাজাও বেটি পঢ়াও, কিন্তু আমাৰ জনগোষ্ঠীৰ বেটি আজি সুৰক্ষিত নহয়। আমি AWDCক বহুত ভৰসা কৰিছিলো যে আমাৰ জনগোষ্ঠীৰ ডেভেলপমেণ্ট হ'ব, কিন্তু আমাৰ জনগোষ্ঠীৰ ডেভেলপমেণ্টৰ বদলি ক্ষতি হৈছে, আমাৰ বেটিৰ ইজ্জত গৈছে। গতিকে এই ডেভেলপমেণ্ট কাউন্সিলৰ নেতাসকলক মই সকীয়াই দিব বিচাৰিছো, জাতিৰ ডেভেলপ কৰক, লেকিন জাতিৰ ইজ্জতৰ লগত খেলা নকৰিব। আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কৈছো, চিনি পোৱা নাই আদিবাসী জাতিক। এই জাতিৰ লগত যদি খেল কৰিব জ্বলি যাব, আপোনালোকে বৰবাদ হৈ যাব। মই সকীয়াই দিছো। আমি আম আদমি পাৰ্টিৰ পৰা মই আহিছো। এইটো পাৰ্টি জাতি ধৰ্ম বুলি নহয়, আমি আদিবাসী অল আছাম সমগ্ৰ ভাৰতবৰ্ষৰ আদিবাসী নাৰী আজি সুৰক্ষিত নহয় অসমত লগতে ভাৰতবৰ্ষক। এই চৰকাৰ অতি শীঘ্ৰে ইয়াৰ নিচিনা পাখণ্ডক ফাঁচি দিব লাগে।